Hello my dear student, welcome to today's class. So মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যি সকলে আমাৰ HTML ৰ যিখিনি সিৰিজ আছে সিৰিজখিনি চাই আছা তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ আজিৰ এই ক্লাছটোলৈ। তোমালোকে ইতিমধ্যে আমাৰ প্ৰথম যেটো আমাৰ ক্লাছ আছে HTML ৰ আশা কৰো তোমালোকে চাইছা যদি চোৱা নাই তোমালোকে গৈ পিনে প্ৰথমে হেখিনি ক্লাছ চাবা আফটাৰ তোমালোকে এইখিনি ক্লাছ কৰা আৰম্ভ কৰিবা। আমি ইতিমধ্যে বুজিছো HTML কি হয় আৰু HTML আমি ক'ত ব্যৱহাৰ কৰো ঠিক আছে HTML সম্পৰ্কে বেসিক যিখিনি ধাৰণা সেইখিনি ধাৰণাৰ বিষয়ে আমি অৱগত হৈছো ইতিমধ্যে এতিয়া আজি আমি যিখিনি ধাৰণাৰ বিষয়ে অৱগত হ'ম সেইখিনি ধাৰণা হ'ল কি যে HTML ট্যাগৰ বিষয় HTML ট্যাগ নো কি হয় সো about HTML ট্যাগ ঠিক আছে সো about HTML ট্যাগ জানাৰ আগত আমি জানিব লাগিব যে about HTML যে HTML stand for hypertext markup language HTML ক আমি ফুল ফৰ্মটো কি বুলি কওঁ hypertext markup language বুলি কওঁ ইতিমধ্যে বহুবাৰ আলোচনা কৰি আহিছো and it is the most widely used language to write web pages যেতিয়া আমি ওয়েবসাইটৰ কিবা এটা পেজ আমি ড্ৰ কৰো বা পেজ এটা বনাও দেন পেজ টু বনাবৰ কাৰণে লিখিবৰ কাৰণে আমি যেটো ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰো that is called HTML ঠিক আছে আৰু বৰ্তমান সময়ত গোটেই পৃথিৱীতে মোস্টলি যেটো আমাৰ ওয়েব ডেভেলপমেন্টৰ কাৰণে ওয়েবসাইট পেজ ডেভেলপমেন্টৰ কাৰণে যেটো আমাৰ ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয় that is HTML that means hypertext markup language okay and number 2 point as the name suggests name বা নামটোৱে যেনেকৈ আমাক সাজেষ্ট কৰি আছে that HTML is a markup language markup মানে মনত ৰাখা মেকআপ কৰা ল্যাঙ্গুৱেজ ঠিক আছে ওকে markup মানে কি মেকআপ ল্যাঙ্গুৱেজ ঠিক আছে markup language which means you use HTML তার মানে আমি HTML ব্যবহার কৰো টু সিম্পলি মার্কআপ কৰিব কাৰণে that means হাইলাইট কৰিব কাৰণে বা মার্ক কৰিব কাৰণে বা মেকআপ কৰিব কাৰণে বা ডিজাইন কৰিব কাৰণে এ টেক্সট ডকুমেন্ট এটা টেক্সট ডকুমেন্টক আমি ডিজাইন কৰো ঠিক আছে উইথ টেক্সট দি বিনা আমি ডিজাইন কৰা হয় যেনেকৈ কৈ আমি যেতিয়া মাইক্ৰোসফট অফিস ওয়ার্ডত কাম কৰো তেতিয়া আমি কি কৰো তেতিয়া আমি যিবিলাক মাইক্ৰোসফট অফিস ওয়ার্ডৰ যিবিলাক টুলস আছে বিভিন্ন ধৰণৰ কালাৰ কৰিব কাৰণে হাইলাইটেড কৰিব কাৰণে বোল্ড ইটালিক আন্ডারলাইন কৰিবৰ কাৰণে ঠিক আছে এই সব বিলাকে এটা কৈ আমাক বৈশিষ্ট্য দি যায় এটা কৈ সুন্দৰ এটা ক্যাৰেক্টাৰ আমাৰ সৃষ্টি কৰি থৈ যায় আমাৰ লিখাবিলাকক ধুনিয়া কৰি থৈ যায় ঠিক তেনেদৰে আমি HTML ট্যাগ ব্যৱহাৰ কৰি পিনে লিখাবিলাক আমি ধুনিয়া কৰিব পাৰো ট্যাগ ব্যৱহাৰ কৰি পিনে আমি কিবা এটা বস্তু লিখিলে পিনে কি হৈ যায় যিখিনি ট্যাগত আমি বহুৱাম সেই মতে আমাৰ ওয়েবসাইটত সেইখিনি বস্তু ভিউ হ'ব বা দেখা পোৱা যাব ঠিক আছে text that tell a web browser এটা web browser সেই ট্যাগ বিলাকে কৈ দিয়ে how to structure কেনেকৈ structure কৰিব লাগিব বা গঠন কৰিব লাগিব সৃষ্টি কৰিব লাগিব to display কেনেকৈ আমি একচুয়ালি আমাৰ ওয়েবসাইটত বা আমাৰ ওয়েব পেজত দেখুৱাব বিচাৰো সেইখিনি কোনে নিৰ্ধাৰণ কৰিব yes সেইখিনি আমাৰ ট্যাগছে নিৰ্ধাৰণ কৰিব বা ট্যাগছে দেখুৱাই দিব ওকে so what is tag নো কি হয় so text এটা text এটা সারাউন্ডেড বাই অ্যাঙ্গেল ব্র্যাকেট যদি এটা টেক্সট অ্যাঙ্গেল ব্র্যাকেট দি সারাউন্ডেড হৈ থাকে অর্থাৎ দুইও পিনে টেক্সট এটার দুইও পিনে যদি অ্যাঙ্গেল ব্র্যাকেট থাকে দ্যাট ইজ কল্ড টেক্সট ঠিক আছে ইয়াক আমি কি বুলি কও ট্যাগ বুলি কও তোমালোকে ভাগটো দেখিব পাবা এটো হল টেক্সট মানে কি এনেকৈ ডাইৰেক্ট লিখা যিবিলাক আছে HTML বডি ঠিক আছে আৰু ট্যাগ কোনকনি হয় যেটো ইয়াত আমি তোমালোকে চাব পাৰা যে অ্যাঙ্গেল ব্র্যাকেট আছে ইফালে এটা অ্যাঙ্গেল ব্র্যাকেট ইফালে এটা অ্যাঙ্গেল ব্র্যাকেট ইফালে এটা অ্যাঙ্গেল ব্র্যাকেট ইফালে এটা অ্যাঙ্গেল ব্র্যাকেট ক্লোজ হৈছে ঠিক আছে এই অ্যাঙ্গেল ব্র্যাকেট দি পিনে যদি আমি টেক্সট লিখিম তেতিয়া হেতু কি হৈ যাব ট্যাগ হৈ যাব তাৰ মানে ট্যাগ বুলি কোৱাৰ লগে কি অ্যাঙ্গেল ব্র্যাকেট আমি বুজি পাওঁ ঠিক আছে ওকে আফটাৰ দ্যাট কি কৈ আছে ইউজ অফ ট্যাগ আমি কত ব্যৱহাৰ কৰো কেনেকৈ ব্যৱহাৰ কৰো এইখিনি কথা কৈ আছে ট্যাগ আৰু ইউজ ট্যাগ ব্যৱহাৰ কৰা হয় টু ডিসপ্লে আওয়ার কন্টেন্ট আমাৰ কন্টেন্ট যেতিয়া আমি দেখুৱাব বিচাৰো তেতিয়া আমি ট্যাগৰ ব্যৱহাৰ কৰিম অন ওয়েব পেজত যেতিয়া দেখুৱাব বিচাৰিম আমাৰ ওয়েবসাইটত যেতিয়া দেখুৱাব বিচাৰিম তেতিয়া আমি ট্যাগ ব্যৱহাৰ কৰিব লাগে এন্ড ইট অলসো ডিফাইন্স লগতে ট্যাগে ডিফাইন কৰে নিৰ্ধাৰিত কৰে দা প্লেস অফ আওয়ার কন্টেন্ট যে আমাৰ কন্টেন্টখিনি আমাৰ লিখাখিনি কত থাকিবনো সেইখিনি নিৰ্ধাৰণ কোনে কৰিব ট্যাগে কৰিব ঠিক আছে ওকে নাম্বার 1 পয়েন্ট এ ট্যাগ স্টার্ট উইথ অ্যাঙ্গেল ব্র্যাকেট স্টার্ট এন্ড অ্যাঙ্গেল ব্র্যাকেট ক্লোজ ব্র্যাকেট এটো অ্যাঙ্গেল ব্র্যাকেট স্টার্ট বুলি কও আৰু এটো অ্যাঙ্গেল ব্র্যাকেট ক্লোজ বুলি কও ঠিক আছে ব্র্যাকেট এন্ড ক্লোজ উইথ এনেকৈ আমি ক্লোজ কৰিব লাগে অ্যাঙ্গেল ব্র্যাকেট স্টার্ট অবলিক অ্যাঙ্গেল ব্র্যাকেট ক্লোজ এনেকৈ আমি কি কৰিব লাগে ক্লোজ কৰিব লাগে ঠিক আছে ওকে মই তোমাক দেখুৱাই দি আছো প্ৰ্যাকটিক্যাল কৰি পিনে ওকে সো আমি আৰম্ভ কৰিবলৈ গৈ আছো আমাৰ HTML ৰ কোডিং মই নোটপ্যাডত আৰম্ভ কৰিবলৈ গৈ আছো ইয়াসুৱা মই অ্যাঙ্গেল ব্র্যাকেট স্টার্ট কৰিছো এক্সক্লেমেশন মার্ক ডক টাইপ ক্যাপিটাল লেটাৰত লিখিছো তাৰ পিছত HTML লিখিলো স্মল লেটাৰত তাৰ পিছত অ্যাঙ্গেল ব্র্যাকেট ক্লোজ কৰিলো তাৰ পিছত HTML টেগ আৰম্ভ কৰিলো লগে মই কি কৰিম HTML টেগটো এতিয়া কি কৰিম ক্লোজিং কৰি দিম আৰু HTML টেগ ক্লোজিং কৰাৰ পিছত HTML ৰ ভিতৰত কি টেগ আহিব তাৰ পিছে কোন টেগ আহি যায়
তাৰ পিছে পিছে আহি যায় আমাৰ কি হেড টেগ ঠিক আছে এংগল ব্ৰেকেট স্টাৰ্ট হেড ACAD হেড টেগ আৰম্ভ কৰিলো আৰু এতিয়া লগে লগে কি কৰিম হেড টেগটো ক্লোজ কৰিম ক্লোজ মানে কি অবলিক হেড লিখিলো ঠিক আছে হেড টেগৰ ভিতৰত বা মাজত এটা টেগ আহি যায় হেতু টেগৰ নাম হল কি টাইটেল টেগ লিখিলো আৰু লগে লগে যেটো আমাৰ টাইটেল টেগ আছে টাইটেল টেগটো মই কি কৰি দিম ক্লোজ কৰি দিম ইয়াছো মই টাইটেল টেগটো কি কৰিলো ক্লোজ কৰি দিলো TITLE টাইটেল টেগ ক্লোজ কৰিলো আৰু হেডৰ পিছত হেড টেগ শেষ হোৱাৰ পিছত লগে লগে এটা টেগ আহি যায় সেই টেগটোৰ নাম কি বডি BODY বডি টেগ আৰম্ভ কৰিলো আৰু লগে লগে মই কি কৰিম বডি টেগটো কি কৰি দিম ক্লোজ কৰি দিম ঠিক আছে গতিকে এংগল ব্ৰেকেট দি পিনে আমি অবলিক দি পিনে বডি টেগটো কি কৰিলো ক্লোজ কৰি দিলো এইখিনি হল HTML ৰ বেসিক স্ট্ৰাকচাৰ যিকোনো এটা ওয়েবসাইট যেতিয়া নিৰ্মাণ কৰা হয় ডেভেলপ কৰা হয় ওয়েব পেজ এটা বনোৱা হয় দেন আমি এইখিনি নিয়ম পোনপ্ৰথমে ফলো কৰিবই লাগিব ঠিক আছে সো যিকোনো টেগ আৰম্ভ হৈছে যদি এই টেগটো কি হৈ আছে ক্লোজ হৈ আছে ঠিক আছে হেড টেগ আৰম্ভ হলে হেডটো ক্লোজ হ'ব টাইটেল টেগ আৰম্ভ হলে ইয়াছ হ'ব টাইটেল টেগটো কি হৈছে ক্লোজ হৈ গৈছে ঠিক আছে